নমস্কাৰ এজন ভিউৱাৰ্ছৰ ৰিকুৱেষ্ট মৰ্মে আজিৰ এই ভিডিঅ'টোত আমি ডিসকাস কৰিবলৈ লৈছো গটৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম কেনেদৰে ব্যৱহাৰ হয় বা গটৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম যদি কোনো ব্যক্তিয়ে ব্যৱহাৰ কৰে তেনে ক্ষেত্ৰত এই বাক্যটোৰ অৰ্থ কি হ'ব বা আমি কোনবোৰ সিচুৱেচনত গটৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিম বা গটৰ ঠাইত কেতিয়াবা কেনেদৰে আমি গেটিং ইউজ কৰিব পাৰিম এই সকলোখিনিৰ বিষয়ে ডিসকাস কৰিম উইথ এক্সাম্পলৰ সৈতে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আৰু এনে ধৰণৰ বাক্যবোৰ আমাৰ ডেইলি লাইফত সদায় ব্যৱহাৰ হৈ থাকে আৰু এনে বাক্যবোৰ কেতিয়াবা আমি ব্যৱহাৰ কৰিবলৈ যাওঁতে অসুবিধাৰ সন্মুখীন হওঁ কাৰণ কিয় আমি সেই বাক্যবোৰ কেনেকুৱা সিচুৱেচনত কি অৰ্থত ব্যৱহাৰ কৰিম ধৰিব নোৱাৰা হওঁ গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ হেকলৈকে চাব প্ৰত্যেকটো কনসেপ্ট বুজিব পাৰিব আৰু আপুনিও অতি সহজে এনে ধৰণৰ বাক্য আপোনাৰ ডেইলি লাইফত ব্যৱহাৰ কৰিব পাৰিব সো আহক এটা টপিকটো ডিসকাস কৰো এতিয়া কথা হল আমি গটৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম কেনেদৰে ব্যৱহাৰ কৰিব লাগে আমি যেতিয়া গটৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰো এই ভাৰ্বৰ থাৰ্ড ফৰ্মে কি অৰ্থ প্ৰকাশ কৰে আমি তাৰ বিষয়ে জানিব লাগিব যিকোনো ভাৰ্বৰ থাৰ্ড ফৰ্ম আমি লব পাৰো যেনে ব্ৰিকৰ থাৰ্ড ফৰ্ম ব্ৰকেন আমি ব্ৰকেন কব পাৰো ব্ৰকেনো ভাৰ্বৰ থাৰ্ড ফৰ্ম হয় ব্ৰিক ব্ৰক ব্ৰকেন ঠিক তেনে ধৰণে টিয়াৰ টৰ টৰ্ন মানে হল ভঙা বা ফটা সো তেনেকুৱা ক্ষেত্ৰটো আমি ক'ব পাৰো টৰ্ন এইকেইটা হল ভাৰ্বৰ থাৰ্ড ফৰ্ম এই ভাৰ্বৰ থাৰ্ড ফৰ্ম কেইটা আমি গেট গট বা গেটিং বা যিকোনো বি ভাৰ্বৰ লগত আমি ব্যৱহাৰ কৰিব পাৰো আমি যে কেৱল গটৰ লগতে ব্যৱহাৰ কৰো এনে নহয় যিকোনো বি ভাৰ্বৰ লগত ব্যৱহাৰ কৰিব পাৰো আৰু যেতিয়া আমি কোনো বি ভাৰ্ব বা গেট বা গেটিংৰ লগত আমি ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিম এই ভাৰ্বৰ থাৰ্ড ফৰ্মটোৱে সদায় এডজেক্টিভৰ কাম কৰিব আপোনালোকে মনত ৰাখিব এই ভাৰ্বৰ থাৰ্ড ফৰ্মটোৱে সদায় এডজেক্টিভৰ কাম কৰিব তেনেকুৱা ক্ষেত্ৰতহে আমি গটৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম বা বি ভাৰ্বৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম আমি ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো উইথ এক্সাম্পলৰ সৈতে ইয়াক বুজিবলৈ যত্ন কৰো আপোনালোকৰ বাবে কনসেপ্টটো সহজ হ'ব এতিয়া আপোনালোকে স্ক্ৰিনত দুটা বাক্য দেখিবলৈ পাইছে ফাৰ্স্ট সেন্টেন্সটো কি কৈছে she was angry সেকেন্ড বাক্যটো কি কৈছে he was tired হি ভাগৰুৱা আছিল তাই খঙাল আছিল she was angry মানে তাই খং উঠি আছিল he was tired মানে তাৰ ভাগৰ লাগি আছিল এনে ধৰণে কলো এটা সব যদি প্ৰেজেন্টত কওঁ তাৰ ভাগৰ লাগি আছে বুলি কওঁতে আমি এই was টো ইউজ কৰিম ঠিক তেনে ধৰণে ইয়াটো was টো ইউজ কৰিম প্ৰেজেন্টৰ বি ভাৰ্ব ব্যৱহাৰ কৰিম এটা সব এই angry টো হল এডজেক্টিভ আৰু এই tired টো হল ভাৰ্ব এই ভাৰ্বৰ আমি থাৰ্ড ফৰ্ম টায়াৰ্ডৰ থাৰ্ড ফৰ্ম v3 ব্যৱহাৰ কৰিছো ভাৰ্বৰ থাৰ্ড ফৰ্ম কি কাৰণে আমি ব্যৱহাৰ কৰিলো এই বাক্যটো চাওক এই টায়াৰ্ডটোৱে কাৰ বিষয়ে বৰ্ণনা কৰিছে এই হিটোৰ বিষয়ে বৰ্ণনা কৰিছে টায়াৰ্ডটোৱে কি কৈছে টায়াৰ্ডটোৱে কৈছে যে এই হিটো ভাগৰুৱা আছিল হিটোৰ অৱস্থিতিৰ বিষয়ে ক'লে যেতিয়া হিটোৰ অৱস্থিতিৰ বিষয়ে ক'লে তেতিয়া আমি ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিলো ঠিক তেনে ধৰণে এই বাক্যটো চাওক she was angry তাই খং উঠি আছিল এই এংগ্ৰিটোৱে কাৰ বিষয়ে বৰ্ণনা কৰিলে এই সি টোৰ বিষয়ে বৰ্ণনা কৰিলে ক'লে যে তাইৰ খং উঠি আছিল তাইৰ অৱস্থিতিৰ কথা ক'লে এতিয়া চাওক এই বাক্যকেইটা মই যদি একচনলৈ নিবলৈ যাওঁ মই যদি ইয়াৰ যেটো অৱস্থিতি আছিল তাইৰ যেটো অৱস্থিতি আছিল অৱস্থিতিটো পৰিৱৰ্তন হৈছিল বুলি ক'বলৈ যাওঁ মই যদি কওঁ তাইৰ খং উঠিছিল তাইৰ খং উঠি আছিল নহয় তাইৰ খং উঠিছিল এই এংগ্ৰি যেটো খং উঠা কামটো হৈছিল বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি গট ব্যৱহাৰ কৰিব লাগিব আপুনি যদি ক'ব লগা হয় যে when he saw me যেতিয়া তেওঁ মোক দেখিছিল he was angry ক'লে নহব he got angry ক'ব লাগিব তেতিয়া আমি ক'ব লাগিব when she saw me she এই was টোৰ ঠাইত আমি getৰ সেকেন্ড ফৰ্ম got ব্যৱহাৰ কৰিম she was got angry এনে ধৰণে আমি বাক্যটো ক'ব লাগিব when she saw me যেতিয়া তাই মোক দেখিছিল she got angry তাইৰ খং উঠিছিল she was angry ক'লে মানে কি হ'ব যে তাই মোক যেতিয়া দেখিছিল তাই খঙাল আছিল হৈ গ'ল তাই খং উঠি আছিল তেনেকুৱা হৈ গ'ল মই যদি কওঁ যেতিয়া তাই মোক দেখিছিল তাইৰ খং উঠিছিল when she saw me she got angry আমি ব্যৱহাৰ কৰিব লাগিব ঠিক আছে ঠিক তেনে ধৰণে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছিলে he was tired তাৰ ভাগৰ লাগি আছিল ধৰক মই আপোনাক ক'ব লগা হ'ল he was working so তেওঁৰ ভাগৰ লাগিছিল গতিকে তেওঁৰ ভাগৰ লাগিছিল বুলি ক'বলৈ যাওঁতে আমি কি ক'ম হি তো আমি সাবজেক্টৰ হিচাপে ব্যৱহাৰ কৰিম হি এই was টোৰ ঠাইত আমি ব্যৱহাৰ কৰিম he got তাৰ হৈছিল কি হৈছিল he got tired তাৰ ভাগৰ লাগিছিল বুলি ক'বলৈ যাওঁতে আমি ক'ব লাগিব he got tired তাৰ ভাগৰ লাগিছিল মই ক'লো যে he was working তেওঁ কাম কৰি আছিল so he got tired গতিকে তাৰ ভাগৰ
লাগিছিল এনে ধৰণে ক'ব লাগিব এতিয়া যদি এই বাক্যটোকে আমি ক'ব লগা হয় যে তাইৰ খং উঠি আহিছিল তাইৰ খং উঠি আহিছিল মানে খং উঠা কামটো হৈ আহি আছিল মানে কন্টিনিউয়াস প্ৰসেছত চলি আছিল খং উঠা কামটো খং উঠি আহি আছিল তেতিয়া আমি কি কম সি টু সি ভাগে ব্যৱহাৰ কৰিম এইটো আমি কন্টিনিউয়াসত ক'বলৈ যাওঁতে আমি ব্যৱহাৰ কৰিম was she was তাই তেতিয়া কি কম আমি এই got to আমি কন্টিনিউয়াস ফৰ্মত ব্যৱহাৰ কৰিম got to কন্টিনিউয়াস কৰিলে আমি কম getting she was getting তেতিয়া এই angry to angry ভাগেই থাকিব আমি কম যে she was getting angry তাইৰ খং উঠি আহিছিল তাইৰ খং উঠি আহিছিল বুলি কওঁতে আমি ক'ব লাগিব she was getting angry তাইৰ খং উঠি আহিছিল আমি কেতিয়াবা কওঁ নহয় I am getting angry don't stay here I am getting angry don't stay here মোৰ খং উঠি আহিছে ইয়াত নৰবা এনে ধৰণে আমি কেতিয়াবা আমাৰ ঘৰৰ ল'ৰা ছোৱালীক কওঁ এই এনে ধৰণে যেতিয়া আমি ক'ব লগা হয় যে মোৰ খং উঠি আহিছে মোৰ ভাগৰ লাগি আহিছে মোৰ ভোক লাগি আহিছে বুলি কওঁতে আমি ক'ব লাগিব I am getting hungry বা মোৰ ভোক লাগিছিল বুলি কওঁতে আমি ক'ব লাগিব I got hungry আপুনি যদি কয় মোৰ ৰাতিপুৱা 9 বজাত ভোক লাগে আপুনি ক'ব লাগিব I get hungry at 9 o'clock মোৰ ৰাতিপুৱা 9 বজাত ভোক লাগে এনে ধৰণে আমি বাক্যখিনি ক'ব লাগে আপোনালোকে টেন্স অনুসৰি get to got কৰিব পাৰে getting কৰিব পাৰে will get ক'ব পাৰে আপোনালোকে টেন্স অনুসৰি get to চেঞ্জ কৰি থাকিব পাৰে ঠিক আছে নেক্সট এক্সাম্পলটো চাওক কি কৈছে মই যদি এই বাক্যটো কওঁ যে he was tired তাৰ হি ভাগৰুৱা আছিল সেকেন্ড বাক্যটো কলো he got tired তাৰ ভাগৰ লাগিছিল মই যদি এটা ক'ব লগা হয় যে তাৰ ভাগৰ লাগি আহিছিল হি ধৰক কিবা এটা কাম কৰি আছিল তাৰ ভাগৰ লাগি আহিছিল কাম কৰি তাৰ ভাগৰ লাগি আহিছিল তাৰ ভাগৰ লাগি আহিছিল বুলি কওঁতে ভাগৰ লগা কামটো মানে চলি গৈ আছিল ভাগৰ লগা কামটো হৈ গৈ আছিল তেতিয়া আমি এই বাক্যটো কন্টিনিউয়াসত ক'বলৈ যাওঁতে আমি পাস্ট কন্টিনিউয়াসত যেতিয়া ক'ম তেতিয়া আমি ক'ম হি পাস্ট কন্টিনিউয়াসৰ কাৰণে হি লগত আমি ব্যৱহাৰ কৰিম was এই got to তেতিয়া আমি কৰিম কন্টিনিউয়াসত তেতিয়া আমি ক'ব লাগিব he was getting কি ভাগৰ লাগি আহিছিল ন তেতিয়া আমি ক'ম he was getting tired তাৰ ভাগৰ লাগি আহিছিল এতিয়া হয়তো নিশ্চয় বুজিব পাৰিলে যে she was angry she got angry she was getting angry মাজত পাৰ্থক্য কি বা he was tired তাৰ হি ভাগৰুৱা আছিল he got tired তাৰ ভাগৰ লাগিছিল বা he was getting tired তাৰ ভাগৰ লাগি আহিছিল এনে ধৰণে আমি বাক্যখিনি ক'ব লাগে যদি প্ৰেজেন্টত হয় আমি কম he is getting tired তাৰ ভাগৰ লাগি আহিছিল এনে ধৰণে আমি আমাৰ ডেইলি লাইফত বিভিন্ন বাক্য কৈ থাকো এই বাক্যবোৰ আমি ক'বলৈ যত্ন কৰিব লাগে বিভিন্ন ষ্টেট অফ বিইঙত ক'ব পাৰো আমি একচন হিচাপে দেখুৱাই ক'ব পাৰো আমি প্ৰথম বাক্যটোত ষ্টেট অফ বিইং হিচাপে দেখালো সেকেন্ড বাক্যটোত আমি একচনটো হৈ অহা দেখালো খং উঠা কামটো হৈ হোৱাটো দেখালো আৰু থাৰ্ড বাক্যটোত আমি মানে যেটো খং উঠা কাম হে খং উঠা কামটো হৈ আহিছিল বুলি দেখাবলৈ যাওঁতে আমি was getting ব্যৱহাৰ কৰিলো আশা কৰো এইখিনিলৈকে আপোনালোকে নিশ্চয় বুজিব পাৰিলে এতিয়া আপোনালোকে স্ক্ৰিনত হ্যান্ড ৰাইটিংত আৰু কেইটামান এক্সাম্পল দেখিবলৈ পাইছে সো ফাৰ্স্ট এক্সাম্পল চাওক কি কৈছে he was এই বাক্যটো মই পাষ্টত লৈছো he was surprised he মানে আচৰিত আছিল মানে he কিবা এটা বস্তু দেখি আচৰিত হৈ আছিল তেনেকুৱা ক্ষেত্ৰত মই কৈছো he was surprised আমি ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিলো এই সাৰপ্ৰাইজটোৱে হিৰ বিষয়ে বৰ্ণনা কৰিলে এই হিটোৰ অৱস্থিতিৰ বিষয়ে বৰ্ণনা কৰিলে ঠিক আছে ঠিক তেনে ধৰণে নেক্সট বাক্যটো চাওক কি কৈছে he got surprised he আচৰিত হৈছিল হি আচৰিত হোৱা যেটো ষ্টেট হয় সেই ষ্টেটটো হৈছিল বুলি কওঁতে আমি কলো he was surprised হি আচৰিত হৈছিল ঠিক তেনে ধৰণে নেক্সট এক্সাম্পলটো চাওক কি কৈছে he was getting surprised হি আচৰিত হৈ আহিছিল হি ধৰক কিবা এটা বস্তু দেখিলে দেখি পেনি হি আচৰিত হৈ আহিছিল he was getting surprised হি আচৰিত হৈ আহিছিল সদায় মনত ৰাখিব এই আমি was বা getting অৰ পিছত বা যিকোনো বি ভাৰ্বৰ পিছত যেতিয়া ভাৰ্ব এটা ব্যৱহাৰ কৰিম এজ এ এডজেক্টিভ হিচাপে ইয়াক আমি সদায় ভাৰ্বৰ থাৰ্ড ফৰ্মতে ব্যৱহাৰ কৰিব লাগিব এটা নেক্সট আৰু 3-4টা এক্সাম্পল আছে এইকেইটা চাওক কি কৈছে The chair is broken এই বাক্যটো চাওক কি কৈছে The chair is broken চকীখন ভঙা The chair is broken চকীখন ভঙা এই চকীখনৰ অৱস্থিতিৰ বিষয়ে বৰ্ণনা কৰিলে চকীখন কেনেকুৱা ভঙা চকীখনৰ গুণাগুণৰ বিষয়ে বৰ্ণনা কৰিলে এই broken ভাৰ্বৰ থাৰ্ড ফৰ্মটোৱে সো আমি কলো The chair is broken চকীখন ভঙা ঠিক তেনে ধৰণে নেক্সট বাক্যটো চাওক কি কৈছে The book is torn কিতাপখন ফটা
কিতাপখন ফটা বুলি কওঁতে আমি ক'লো কিতাপখনৰ বিষয়ে বৰ্ণনা কৰিলে এই torn ভাৰ্বটোৱে আমি ক'লো যে the book is torn but the shirt is torn কিতাপখন ফটা আমি কোৱা নাই যে the book is interesting এইটো কোৱা নাই আমি ক'ব পাৰো the book is interesting এটা adjective আমি interesting হিচাপে ব্যৱহাৰ কৰিম যদি কোনো এটা verb আমি adjective হিচাপে ব্যৱহাৰ কৰো তেতিয়া আমি কেৱল third form হে ব্যৱহাৰ কৰিম ঠিক আছে নেক্সট एग्जांपल চাও কি কৈছে the plates are cracked প্লেটবোৰ ফটা বুলি কওঁতে আমি ক'লো the plates are cracked প্লেটবোৰ ফটা এনে ধৰণে আমি ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিছো ঠিক আছে লাষ্ট एग्जांपल চাও কি কৈছে I am excited মই excited হৈ আছো I am excited মই excited হৈ আছো বুলি কওঁতে মই বাক্যটো ক'লো যে I am excited আমি কেতিয়াবা কোৱা না মই তোমাক লগ কৰিবলৈ excited হৈ আছো I am excited to meet you I am excited to meet you বা I am excited to meet her মই তাইক লগ পাবলৈ excited হৈ আছো ঠিক তেনে ধৰণে আপোনাক ধৰক মই ক'লো কোনোবা এখন ইন্টাৰেষ্টিং মুভিৰ বিষয়ে আপুনি কৈছে যে মই আপোনাক মুভিখনৰ বিষয়ে অলপ বৰ্ণনা কৰিলো আপুনি তেতিয়া কৈছে যে I am getting excited to watch that movie I am getting excited to watch that movie মই সেই সিনেমাখন চাবলৈ excited হৈ আহিছো মানে এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰো আশা কৰো আপোনালোকে এই ভিডিওটোৰ পৰা নিশ্চয় বুজিব পাৰিলে আমি got বা get বা be ভাৰ্বৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম কেনেদৰে ব্যৱহাৰ আৰু কি অৰ্থত ব্যৱহাৰ কৰিব লাগে যদি ভিডিওটো ভাল পালে লাইক কৰি সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই আৰু যদি এই চেনেলটোৰ জৰিয়তে এনেদৰে স্পোকেন ইংলিছৰ বিভিন্ন বাক্যৰ বিষয়ে শিকিব বিচাৰে সাবস্ক্ৰাইব কৰি লৈ অল নোটিফিকেশন অন কৰি লব Thank you for watching this video. Have a nice day.